সপোন সপোন লাগে মোৰ তোমাক দেখা পালে বাবা বাবা দেউতা বাবা কলেজলৈ গৈছে কলেজলৈ গলেই নে হাৰা শুনিছানে কলৈ গলা আইদেউ ঘৰত নাই দেউতা আইদেউ ঘৰত নাই কলৈ গ'ল মন্দিৰলৈ গৈছে দেউতা তই অকলে অকলে কাম কৰি আছ যে ইউ দুখন চাওঁতে চাওঁতে ডাঙৰ হ'ল কাৰোবাৰ ঘৰত কাম বন কৰিবলৈ লগাই নিদিয়ে কিয় হেৰি দেউতা মই ইয়াক পঢ়াম বুলি ভাবিছো পঢ়া শুনা নাজানিলে যে কিমান বিপদ মোতকৈ ভালকৈ কোনে বুজে পঢ়ুৱাবলৈ পইচা যে লাগে তই জাননে নাই অৱশ্যে তোৰ বয়সো পাৰ হোৱা নাই চেষ্টা কৰিলে পইচা যোগাৰ কৰিব পাৰিবি নহয় দেউতা কালি ঘনমাষ্টৰক লগ পাইছিলো গাঁৱৰ চৰকাৰী স্কুলত বিনা পইচাতে পঢ়াব পাৰি বুলি তেওঁ কৈছে হ'ব পানী এগিলাচ লৈ আহিবচোন যা ভাইটি চকলেট খাইগা এইটো লোৱা দোকানখনৰ পৰা চকলেট চানাচুৰ যি ভাল লাগে লৈ আহ মঞ্জিদা চকলেটৰ ভাজা দিবচোন ঐ মকেল তই চকলেটৰ ভাজা খাবলৈ পইচা ক'ত পালি বে বৰ বাপেৰে দিলে হ'বলা আবে চাও যে কামানি ভাল তাৰমানে ঠিকে আছে ঘটি ল এই মঞ্জিত দেৱ তাক ভাজা আৰু চকলেট সোনকালে দে ঐ বেছিকে দিলে আমাকো দিবিচোন কেইটামান মাকলে সাঁচি থোৱা পইচা কেইটা দি পঠাইছে তাক মুখেৰে চোন একো নামাত বুঢ়া বাপেৰে কিমান পইচা দিছে বে মঞ্জি এতিয়া চানা দে মুখেৰে নামাতে চাই দেউতা পানী কিবা কব দেউতা যৌৱন কালতে বদনাম কৰি বিহাৰীটো দেশলৈ গুচি গ'ল তই এনেকে কিমান দিন থাকিবি দেউতা এতিয়া আৰু সেইবোৰ কথা কৈ কি লাভ
বাপেক নোহোৱা ল'ৰা এটাক ডাঙৰ দীঘল কৰাটো কিমান যে ডাঙৰ কাম তইতো গম পাইছই। এইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰিব দেউতা। হাত দুখন আছে, কাম কৰি খাম। মই ৰাজুক মানুহ কৰিবলৈ চেষ্টা কৰিছো। তই কাম কৰিব নালাগে নহয়, যি লাগে মই তোক দিম। দেউতা তোক যি পইচা লাগে মই দিম। দেউতা তই মোক এবাৰ আপোন কৰি ল না। মোক এৰি দিয়ক দেউতা। আপোন কৰি ল, আপোন কৰি ল। এৰি দিয়ক দেউতা। মোক এৰি দিয়ক দেউতা, নহ'লে মই কিন্তু চিঞৰি দিম। চিঞৰ চিঞৰ, কিমান চিঞৰিবি? চিঞৰিলে তোক কোনেও বিশ্বাস নকৰে। মোক এৰি দিয়ক দেউতা, মোক এৰি দিয়ক, এৰি দিয়ক দেউতা। তই যা শুন, নহ'লে ইহঁতে আমাক মাৰি পেলাব। তই যা, তই যা শুন, তই অবুজ নহবি। আমি তেনেকে কৰাটো সম্ভৱ নহয়। তই যা। নাই মা, নাই, মই নাযাওঁ মা। নাই মা, নাই, নাযাওঁ। অবুজ মই নাযাওঁ মা, মই নাযাওঁ। যা, তই পলা, পলা শুন। যা শুন। নাই, মই নাযাওঁ মা। মৰিলো, মৰিলো। কি হব আৰু এই মৰতি বহাগী ল'ৰাটোৱে টাঙোনেৰে মূৰটো ফটাই দিলে। আমাৰ বিমলৰ মূৰটো ফটালে নহয় দাদা। বিমলৰ মূৰটো ফটালে? তাক আজি আমি শিক্ষা দিহে এৰিম। শিক্ষা দিবি, এৰি নিদিবি, শিক্ষা দিবি। এইখন বিচাৰ হবই লাগিব। মই আগতেই কৈছো বুজিছ, এনেকুৱা দুশ্চৰিত্ৰ মাইকী মানুহক ঘৰৰ কামত লগাব নাপায়। আমি শিক্ষা দিমেই দাদা। শিক্ষা দে পাইছো নহয় মজাটো।
হে গণেশ বাবা সদায় ৰাতিপুৱা তোমাক আৰু তোমাৰ বাহনক দুটা লাড্ডু মই খুৱাওঁ মোৰ প্ৰতি কৃপা দৃষ্টি সদায় ৰাখিবা প্ৰভু আৰু হে শ্ৰীকৃষ্ণ তোমাৰ বাঁহী বাদনেৰে মোৰ দোকানলৈ বিভিন্ন গ্ৰাহক পঠিয়াই দিয়া মোৰ ওপৰত সদায় তোমালোক দুইজনাই সুদৃষ্টি ৰাখিবা মোক দুজন মানুহে খেদি আহিছে বাস্তৱত এজন মানুহে মানুহ বেগটো মই চুৰ কৰিলো এতিয়া মানুহজনে দুজনমান মানুহলৈ মোক খেদি আহিছে হে ভগৱান তই চুৰ হবলৈ তোক মই ফুটপাথৰ পৰা তুলি আনিছিলো তোমাৰ ভালৰ কাৰণেহে কৰিছিলো বাৰু সেইবোৰ বাদ দে কাৰ মাৰিলি ক তুমি দেখোন চিনিয়ে পোৱা মানুহৰ পইচা খাই গেৰেলা হোৱা সেই অজিত গগৈৰ পইচা সোমাইছো সেইবোৰ তই চুৰ কৰিবি নেকি কি হ'ল বাছৰ পৰা নামি মানুহজনে দোকানৰ পৰা কিবা এটা কিনিবলৈ গৈছিল মই তেতিয়া মানুহ বেগটো দেখিলো লগে লগে মনত পৰি গ'ল তোমাৰ কাৰোবাৰ এডমিশ্যনৰ পইচা যোগাৰ নোহোৱা কথাটো আৰু সেইকাৰণে মাৰি দিলো ইমান ধনী মানুহৰ পইচা অলপ গ'লেনো কি হ'ব নহয়নে আৰু খুৰা পইচা কিন্তু ভাল কামতে আহিব বাৰু মই বুজিছো শুন তোক মই ফুটপাথৰ পৰা উঠাই আনিছো এতিয়া তোক মই গেৰেজত সুমুৱাই দিছো তোৰ উদ্দেশ্যটো সন্মুখত ৰাখি নিয়াৰিকৈ কাম কৰি যা ঠিকে কৈছে উদ্দেশ্য মই কেনেকে পাহৰিব পাৰো মোৰ উদ্দেশ্যৰ কথা যিদিনা সেই পিশাচটো মোৰ হাতত তাৰ ভুলৰ শাস্তি পাব সেইদিনাহে মই শান্তি পাম খুৱাই মই শান্তি পাম ওস্তাদ মই আপোনাৰ পইচা দি যাওঁ ওস্তাদ দিয়ক না ওস্তাদ প্লিজ ওস্তাদ আপোনাৰ ভৰিত ধৰি কাকতি কৰিছো ওস্তাদ মোক দি দিয়ক না ওস্তাদ নহলে মই জীয়াই থাকিব নোৱাৰি ওস্তাদ প্লিজ ওস্তাদ পইচা কাইলৈ দি দিম ওস্তাদ কাইলৈ আপোনাৰ কাইলৈ দি দিম আপোনাৰ পইচা ওস্তাদ এই ওস্তাদ এই ভিংগা নাপালে মৰা মানুহৰ মুখতো পানী নিদিয়ে ভিংগাটো বস্তু লৈ যা আবে চিন্তা করে একো লাভ নাই এগাতে পয়সা দে এগাতে বস্তু লৈ যা ওস্তাদ প্লিজ দিয়ক না ওস্তাদ মই আপোনাক হাত জোৰ কৰিছো ওস্তাদ দিয়ক না ওস্তাদ প্লিজ ওস্তাদ দিয়ক না ওস্তাদ নিদিলে মৰি যাম ওস্তাদ মক্কেল এইবিলাক আহে এই মক্কেলটো আমাৰ আড্ডা কেনেকৈ চিনিব লাগিব ফলো কৰি আহিছে বাপেক ডাক্তৰ আৰু মাক প্ৰফেচাৰ আকৌ ইউনিভাৰ্চিটি জানো ক'ত কৰে মাক বাপেকৰ মোবাইল নাম্বাৰটো জানো মোৰ কাষ্টমাৰৰ মাক বাপেকৰ মোবাইল নাম্বাৰ আৰু বেকগ্ৰাউণ্ড মোৰ লগতে থাকে ল'ৰাটোক আমি কিডনেপ কৰিছো বুলি বাপেকৰ ওচৰত 10 লাখ টকা ডিমাণ্ড কৰোঁ আৰু টকা পোৱাৰ পাছত এৰি দিম নে ওস্তাদ মাজ ৰাস্তা ধৰি দিবি হ'ব ওস্তাদ হিল্লুল ওস্তাদ ল'ৰাটোক মাজ ৰাস্তা ধৰি দিয়াৰ পাছত তই ওপৰেদি ট্ৰাক চলাই দিম নেকি ওস্তাদ বাছ অ'কে কোন মই আপোনাৰ জান ৰামদা মোৰ জান কোন তই ৰাম 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 ভাই মই তো রাম পোৱালি কিহৰ ভেকচন এয়া তোৰ আরে কাম কৰা মাইকী হৈ ইন্সপেক্টৰ ল'ৰাটোক চিকিৎসা কৰিব নোৱাৰিম
সেই ফৌজিৰ ল'ৰাটোৰ ফৰ্ম ফিলাপৰ টকাও লাগিছিল নহয়। এতিয়া বল জয়দাৰ দোকানলৈ যাওঁ আৰু ৰাতিৰ প্লেনটো ভালদৰে কৰি লওঁ গৈ। হেল্ল' কোন? ৰাজু ক কি মানে তই ইতিমধ্যে এডভান্স কামটো কৰিয়ে নিলি? আৰে বঢ়িয়া বঢ়িয়া ভাই বঢ়িয়া। আরে ভাই আমি ভবানে রাজে কামটো কৰিয়ে পেলালে বুঝছেন না? हेलो গুড মৰ্নিং ছাৰ। গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং। পিছে নতুন ল'ৰাকেইটা কামবোৰ ঠিকমতে কৰিব পাৰিছে নাই? দুটামানক ৰাখিব পাৰি। পিছে দুটামানৰ নহ'ব আৰু। বিশ্বকৰ্মা পূজা আহি আছে, কামবোৰ চিনিয়ৰবোৰৰ মাজত ভগাই দিয়া। হয় হয়, পূজাৰ আগে আগে কামখিনি শেষ কৰিবই লাগিব। কামবোৰ সময়মতে শেষ হৈ যাব ছাৰ। ৰাজু আছে নহয়, বৰ কষ্ট কৰিব পাৰে সি। অভাৰ টাইম কৰি হ'লেও সময়মতে সি কাম শেষ কৰিবই। ৰিয়েলি? তাৰ ওপৰত ইমান কনফিডেঞ্চ? অঁ ছাৰ। অৱশ্যে ল'ৰাজনৰ ওপৰত মোৰ নজৰ পৰিছে, বেছ চিনচিয়াৰ ল'ৰা দেই। অঁ ছাৰ। লিখা পঢ়া কিমান কৰিলে? বহু কষ্ট কৰি হ'লেও সি প্ৰাইভেটকৈ পঢ়ি কলেজ পাইছেগৈ ছাৰ। ৰিয়েলি? অঁ ছাৰ। অ' ডেটছ ব্ৰিলিয়েণ্ট। পিছে তুমি তাক নিজৰ এছিষ্টেণ্ট কৰি নোলোৱা কিয়? পূজাৰ পিছত নতুন কামত লগাই দিবা, তোমাৰ হেল্প হ'ব। পিছে এতিয়াই নক'বা? হ'ব ছাৰ। ইয়াহা! ঠিক আছে তুমি বহা, আমি আহি আছো অলপ। আচ্ছা পচো আৰু ঠিক আছে, আমি আহি আছো। মোৰ বিলটো চাই দিয়াচোন। চিয়'ৰ। আপুনি বহকচোন। হ'ব। আপোনাৰ নম্বৰটো? 9864336867। এক মিনিট ৰ'বা দেই, এক মিনিট। হেল্ল' হা দেউতা? কওঁ কি মোৰ বিয়া? আৰে টাউনৰ বি? নাই হা কি বম্বে বিপাশা বসু? হা দে এইবিলাক খাটা কাপোৰ পিন্ধাবি, মই বিয়া নকৰাওঁ। এইবিলাক মিছা কথা। হা নাই মই চাইছো নহয়, তই কিয় চিন্তা? মই চাইছোতো, ধুনীয়া ছোৱালী এটা চাইছোতো। নাই তই হেলা চিন্তা কৰিব নালাগে, মই চাইছোতো, গম পাবি সময়ত গম পাবিতো। তামাম থুগাপিয়ে বঢ়িয়া লাগবতো। হা এইবোৰ কি কৰিছে? আপোনাৰ দৰে কাষ্টমাৰ আমাক নালাগে, আপুনি যাব পাৰে। কিয় আজি শান্তি আৰু প্ৰগতিৰ মাৰাথন নাছিল? আছিল। ৰাতিপুৱা ওলাই গলো বুজিছে নাই, তাত যে খালো কল, অমিতা, কণী, কঁঠাল তামাম খালো একদম। তাত চৰবত আৰু যে কিমান বলি আৰু তাতে আৰু তহঁতৰ কি জয়দালৰ কাম বন নাই? হা দে তেতিয়াহ'লে তহঁতে সেনেকুৱা কৈছ, যাওঁ দে। ৰাজু আজি কামৰ পৰা সোনকালে আহিলা? পচোৱা তুমি আজি এফালে যে? আজি অৰ্চনাৰ জন্মদিন, সেয়েহে কিবা এটা লৈ যাওঁ বুলি আহিলো। তেন্তে আমিও আজি তোমাৰ ঘৰলৈ যাম। পিছে তোমাৰ নিজৰ জীৱনৰ প্লেন কি? কাম কৰি কেনে লাগিছে? নিজৰ কাৰণেইতো সকলো কৰি আছো। তুমি যেনেদৰে নিজৰ কাম কৰি জীৱন যুঁজত আগুৱাই গৈছা, তোমাক দেখি সঁচাই মই অনুপ্ৰাণিত হওঁ। তুমিও যে কি কোৱা? ৰবা, তুমিওতো কম নহয়, ইমান ডাঙৰ কথাটো কোৱা নাই যে? সেইটো কথাটো মই তোমাক কমেই বুলি ভাবিছিলো। মই আজিকালি দুলালদাৰ এছিষ্টেণ্ট হিচাপে কাম কৰোঁ নহয়, অলপ দায়িত্ব বাঢ়িছে, কিন্তু মই খুব সুখী। মোৰ জীৱনৰ যিবোৰ সপোন আছে, যিবোৰ উদ্দেশ্য আছে, সেইবোৰ সফল কৰোঁতে এই নতুন কামটোৱে মোক যথেষ্ট সহায় কৰিব। মই সকলো জানো, তুমি নিশ্চয় সফল হ'বা। চাবা যাতে তোমাৰ বাবে তোমাৰ আপোন লোকবোৰে যেন কেতিয়াও দুখ নাপায়। তোমাৰ কথাবোৰ মই সদায় মনত ৰাখিম। আহো দিয়া। সপোন লাগে মোৰ তোমাক দেখা
দেখা পালে চাবা যাতে তোমাৰ বাবে তোমাৰ আপোন লোকবোৰে যেন কেতিয়াও দুখ নাপায়। সপোন সপোন লাগে সপোন সপোন লাগে মোৰ তোমাক দেখা পালে যেন ৰঙীন পলাশ ফুলে ফাগুনে আবিৰ সিঁচে মোৰ দুচকুতে মোৰ জীৱনতে মৰম জাগে মোৰ তোমাক কাষত পালে যেন সৰগী তৰা কৰে মোৰ মন বলিয়া কৰে তোমাৰ হাঁহিটিয়ে তোমাৰ চাৱনিয়ে বৈ যায় ভয়ামলে আশালৈ তাৰ বুকুতে ধিয়াই নদীলে মিলন পিয়াসী মন হাজি হয় উচাতন ফুলৰ পাহে পাহে কিনো কয়হি আচুমি জায়ুৰিয়াল ফুলে দুটি মাৰেতি হ'ল এই মধুক্ষণতে সপোন সপোন লাগে মোৰ তোমাক দেখা পালে যেন ৰঙীন পলাশ ফুলে ফাগুনে মোৰ দুচকুতে মোৰ জীৱনতে হিয়া
কাষত পালে যেন সৰগী তৰা সৰে মোৰ মন বলিয়া কৰে তোমাৰ হাঁহিটিয়ে তোমাৰ চাৱনিয়ে ফাগুনে আবিৰ সিঁচে মোৰ দুচকুতে মোৰ জীৱনতে যেন ৰঙীন পলাশ ফুলে কি কলে সি ঘৰ ভয় অজয় ইছৰাম কি অৱস্থা হৈছে তোৰ হা এই ৰচন তোক ইমানটো মদ খাবলৈ কিহে পাইছে চাম দে 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 এই দে না মোক মদ খাম না আৰু আজি সেই বিভৎস দৃশ্যটো দেখা পালে তহঁতেও মদ খালিহেঁতেন বিভৎস কি বিভৎস কচোন কচোন কি বিভৎস দৃশ্য দেখিছ ইছৰাম কি তহঁতে নাজানো নেকি সেই ওস্তাদ বদমাছ ওস্তাদজনী মোৰ ভাল পোৱা একমাত্ৰ ছোৱালীজনীক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে তই নাজানো মোৰ ঘৰখন ধ্বংস কৰি দিছে সিহঁতে কিয় লাগে হা সত্যপ্ৰসাদ বৰুৱাৰ ল'ৰাই এই চহৰত গুণ্ডাৰাজ আৰু ড্ৰাগছৰ ব্যৱসায় চলাই আছে নাই নাই সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ তাতে আকৌ সি অজয়ৰ জীৱনটো ধ্বংস কৰিলে ইয়াৰ আড্ডাত সোমোৱাৰ কিবা এটা উপায় কৰিব লাগিব মা তুমি য'তে আছা আশীৰ্বাদ দিয়া যাতে আমাৰ জীৱন ধ্বংস কৰাৰ প্ৰতিশোধ মই ল'ব পাৰোঁ কি কৰা যায় ৰাম আৰু ৰহিম বা এতিয়া আছে ক'ত information গাদ্দাৰী মই সহ্য নকৰোঁ তাতে আকৌ ডাবল ক্ৰচিং এছপিৰ পৰা সুনাম ল'ব খোজা মোৰ পৰা নাপায় দি দিলে পায় কালৰো কাল বিপৰীত কাল হৈ নাই চেলেকে বাঘৰ গাল দাদা আপুনি কি কাম কৰিলে বাৰু চুপ মনত ৰাখিবি কোনেও একো দেখা নাই বুজিলি দাদা আপুনি বৰ মূল্যৱান মানুহ দেই মোৰ বছৰ লগত চিনাকি হ'লে আপোনাৰ ঢেৰ কামত আহিব কোন বছ মোৰ বছ যাব চিনাকি কৰি দিওঁ বল আহক আকৌ
ভাইটি যোৱা 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 এইবিলাক ড্ৰামা চলি আছে যোৱা কি লাগে তোমালোক যোৱা 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 ক্লাছ কৰাগে যোৱা ক্লাছ কৰাগে আপোনালোক যাওক 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 এইবিলাক ড্ৰামা এই যে ষ্ট্ৰীট ড্ৰামা বাটৰ নাট সেয়া চলি আছে বুজিছে উস্তাদ উস্তাদ আজি আপোনাক এজন কামৰ মানুহৰ লগত চিনাকি কৰাই দিওঁ এখেত বিশ্বাস কৰক উস্তাদ মোৰ চকুৰ সন্মুখতে পুলিচ এজনক চেটেপ কৰি পেলালে উস্তাদ মোৰ কামত গাদ্দাৰি কৰিলে তাৰ শাস্তি কেৱল মৃত্যু দেখিলি ওস্তাদ দম আছে বেটাৰ এই উস্তাদৰ আগত ইমান উচা চাউণ্ডত কথা নকবি মোৰ কোনো উস্তাদ নাই মই স্বাধীনভাৱে কাম কৰোঁ উস্তাদৰ লগত কাম কৰিলে আপোনাৰ লাভহে হ'ব লোকচান নহয় নহয় ঐ গাদ্দাৰি কৰিলে খালাছ কি নাম বিবেক মোৰ লগত কাম কৰিবি আপত্তি নাই কাম আপোনাৰ কিন্তু কাম কৰা ষ্টাইল মোৰ নিজৰ তাত কোনো হকা বাধা মই ভাল নাপাওঁ ওকে ওকে ৰাজুটো বৰ বুদ্ধিমান ল'ৰা শুন না মইহে আচলতে নাটকখন কৰিলো তহঁতে কি কৰ সি হট কাম কৰিবলৈ ওলাইছে পুতেকক শাস্তি দি হ'লেও সি মনৰ আশা পূৰণ কৰিব পাৰিব সি বা এতিয়া ক'ত আছে পচোৱা মই গম পাইছো নহয় তুমি মন্দিৰলৈকে আহিছা বুলি ৰবাচোন তোমাৰ যে উস্তাদৰ লগত ইমান হলি গলি বাঢ়িছে বুজিছো শইকীয়া ছাৰে তোমাক নতুন যি দায়িত্ব দিছে বিভিন্ন জনৰ লগত মিলামিছা কৰিব লাগিব সেইটো মই বুজি পাইছো কিন্তু আহা সেইবোৰ এতিয়া বাদ দিয়া তোমাৰ কাৰণে মোৰ হৃদয়ৰ ডাঙৰ উপহাৰ এটা আনিছো লোৱা কি হ'ল নললা যে কিবা বেয়া পাইছে নেকি ধেত বেয়া কিয় পাম মাত্ৰ জীৱনৰ ঘাট প্ৰতিঘাতবোৰে আগন্তুক বিপদৰ উমান ল'ব শিকাইছে সেয়েহে কিছুমান মানুহৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ বাধ্য হয় পচোৱা তুমি কি ক'ব খুজিছা মই সঁচাকৈ একো বুজা নাই টোপনি ভাও ধৰা মানুহক জানো জগাব পাৰি তোমাৰ মতামতক গুৰুত্ব দিওঁ কাৰণেহে তোমাক কিবা এটা সুধো তুমি যদি প্ৰয়োজন বোধ নকৰা হ'ব নালাগে ল'ব সপোন সপোন লাগে মোৰ তোমাক দেখা পালে যেন ৰঙীন পলাশ ফুলে ফাগুনে আবিৰ সিঁচে মোৰ দুচকুতে মোৰ জীৱনতে চাব যাতে তোমাৰ বাবে তোমাৰ আপোন লোকবোৰে যেন কেতিয়াও দুখ নাপায়
সপোন সপোন লাগে মোৰ তোমাক দেখা পালে যেন ৰঙীন পলাশ ফুলে কিহৰ পৰিস্থিতিত পৰি আজি মই এনেকুৱা হ'লো তাইতো নাজানে তাইক মই কেনেকৈ বুজাওঁ কিহৰ কাৰণে আজি মই এইদৰে ইয়াত তাইক সকলো কম মোৰ অতীতত ঘটা সকলোবোৰ কথা সপোন সপোন লাগে মোৰ তোমাক দেখা পালে যেন ৰঙীন কিয় আজি মই তাইক ইমান ভাল পাই প্ৰকাশ কৰিব নোৱাৰো কাৰণ প্ৰতিশোধী মনে তাই মোক সদায় খেদি ফুৰে নাই নাই মই যি কৈছোঁ ঠিকেই কৈছোঁ তাৰ দৰে ল'ৰা এটা আমাৰ ঘৰলৈ আহিব নালাগে হাৰে ৰাজুদা কি ভাবিবা আহিলে আমাৰ ঘৰলৈ খবৰ ল'বলৈ নাহিলে বিপদ আহিলে বিপদ হা বহক ৰাজুদা বেয়া নাপাব ৰাজুদা মই আপোনাক ধেমালিহে কৰিছোঁ নাই নাই নাপাওঁ পিছে তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে ভালেই দিয়ক হয় নেকি যোৱা পঢ়া গৈ দাদা পঢ়গৈ তুমি জানিব খুজিছা নহয় উস্তাদৰ লগত মই কিয় ইমান হলিগলি কৰিছোঁ তুমি জানিব খুজিছা চাহ খাওক ৰাজুদা তুমি হয়তো নাজানা মোৰ জীৱনৰ বহুত কথা মোৰ অতীতৰ বহুত কথা আজি তোমাক সকলো কম মোৰ গাঁওখনৰ নাম ফুলবাহী দেউতা আছিল বিহাৰৰ মোৰ জন্মৰ পিছতে দেউতা বিহাৰলৈ গৈ আৰু ঘূৰি নাহিল মায়ে য'তে ত'তে কাম বন কৰি বহু কষ্টৰে মোক পঢ়ুৱাইছিল মাৰ যে কিমান হেঁপাহ আছিল কিমান সপোন আছিল মোক ডাঙৰ মানুহ কৰাৰ কিন্তু সেই অভিশপ্ত দিনটোত
সত্যপ্ৰসাদ বৰুৱাই আমাৰ সকলো শেষ কৰি দিলে আৰু মই পলাই আহি এই মায়াবী চহৰখনত ভৰি দিলোঁ। ইয়াত আহি লগ পালোঁ জয় খুৰাৰ দৰে এজন দেউতাসম মানুহ। মোক বেয়া নাপাবা, তোমাৰ কামত মই সন্দেহৰ চকুৰে চোৱাৰ বাবে মোক ক্ষমা কৰি দিবা। আচলতে তোমাৰ উন্নতি দেখিলে মোতকৈ আৰু কোনো সুখী হ'ব নোৱাৰে। তোমাৰ প্ৰতি মোৰ এটা অনুৰোধ আছে, এই কথাটো যাতে কোনেও গম নাপায়, নহ'লে মোৰ সকলো প্লেন অথলে যাব। আহোঁ। চকুত কাজল সানি লৈ পাগল কৰিলি ঐ খামুচিয়া কঁকাল মেচিকি হাঁহিয়ে মন মুহিলি ঐ নেমানে উতলো আহিয়া মন নুবুজে আলসুৱা যৌৱন তোকেহে বিচাৰে কাষতে পাবলে তই বাৰু জাননে ৰাতি জাগি থাকো বিচনাতে পৰি থাকো হিকাতি কৰি ঐ ভাবি ভাগি পৰো কেনেকৈনো কম বাৰু তোকে মনৰে কথা ৰাতি জাগি থাকো বিচনাতে পৰি থাকো হিকাতি কৰি ভাবি পৰো কেনেকৈনো কম বাৰু তোকে মনৰে কথা দিন বাগৰি যায় ৰাতি উপোৱাই যায় তোলৈ বাটে চাই থাকো কাষত তোকে পালে নাজানো কিয়নো একোৱে ক'ব নোৱাৰো
আজিকালি ঘৰতে মন কিয় নবহে মনে বিচাৰে তোকে ঐ মনে মনে ভাবি থাকো কিয় এনে হয় বাৰু কোনে বুজাব মোকে ঐ আজিকালি ঘৰতে মন কিয় নবহে মনে বিচাৰে তোকে মনে মনে ভাবি থাকো কিয় এনে হয় বাৰু কোনে বুজাব মোকে কাৰ মৰমতে কাৰ বিৰহতে জ্বলে আজি মোৰ বুকু প্ৰেমতে পৰিলো তোকে ভালে পালো আজিহে বুজি পালো চকুত কাজল সানি লৈ পাগল কৰিলি ঐ খামুচিয়া ককাল মেচিকি হাঁহিয়ে মন মুহিলি ঐ নেমানে উতনো আহিয়া মন নুবুজে আলসুৱা যৌৱন তোকেহে বিচাৰে কাষতে পাবলে তই বাৰু জাননে কুমলীয়া যৌৱন কুমলীয়া মোৰ মন নেজানে প্ৰেমৰ ভাষা জাননে ঐ তোক দেখাৰ পৰাই বুকু খনি মোৰ কঁপিছে কিয় নোৱাৰো বান্ধিবলে মন মোৰ বাৰে উৰি যায় কাষলে জাননে তোৰ নাজানো প্ৰেম কি নাজানো ইয়াকে কয় নেকি নমস্কাৰ আরে এমএলএ বাবু নমস্কাৰ আই বিবেক এবাৰ ইপিনে আসুন কি হ'ল মই ইয়াতে আছো এমএলএ বাবু এই কামৰ ল'ৰা আছে আরে ভাই ইলেকশনের সময় কাজে লাগলেই হলো আরে আপুনি চিন্তা নকৰিব না তাৰ নাম বিবেক হ্যাঁ এখেতকতো মই ভালদৰে চিনি পাওঁ কিন্তু তোমাক তো মই আগতে কত লগ পোৱা নাই কিন্তু মই আপোনাক পাইছো নাৰী সুৰক্ষা সমিতিৰ মিটিঙত আপুনি কি বেছ বঢ়িয়া ভাষণ দিব জানে নাৰী সদায় মাতৃৰ চকুৰে চাব লাগে আরে ভাই এই যে ভাষণ দিতে পারি তাই তো রাজনীতিতে একদিন টিকে আছে ওস্তাদ আই গেছে না এমএলএ বাবু আজিৰ নাটকৰ ছোৱালীজনী আহি গৈছে এসে গেছে বিউটিফুল তেনেহলে দেরি নকৰো আইছো কৰিব লাগিব আৰু কৰিলে ঠিক আরে ভাই মই আমি কৰিব লাগিব তেনেহলে অল দ্য বেষ্ট যা মই হৈ গ'ল
কালু বেছি দেৰি হোৱা নাই নে বিবেকে মানুহটোক লগে ধৰিব পাৰে চাওক তেওঁলোকক ধৰিব পাৰিলে মোৰ লগতে গোটেই সমাজখনৰ উন্নতি হ'ব উস্তাদ ফোন এটা কৰিছা নেকি ফোন এটা কৰিছা সেই কাৰণেইতো তহঁতে উস্তাদ হ'ব নোৱাৰ বুজিছ এই তহঁতৰ এই কান্ধৰ ওপৰত থকা ফুটবলটোত অকল হাৱাই আছে নেকি বে হা যিয়ে নহওক উস্তাদ আপুনি কিন্তু বিবেকক বেছি সোনকালে বেছি ডাঙৰ কাম দিছে মোতকৈ বেছি বুদ্ধি হে ডাঙৰ কাম মানে ডাঙৰ ৰিস্ক আৰু সেয়েহে মই হাতে নতুন পার্টি এক হচ্ছে লো এক হচ্ছে দো বাস আর গাদ্দারি করিলে নিজে ফসিব উস্তাদ কোনোবা আহিছে যেন পাইছো আবে ইমান ভয় তাতে দিন দুপৰ হৈ আছে গোটেইখন পোহৰ হৈ আছে আৰু চাৰিওফালে আমাৰ মানুহ তথাপিতো ভয়টো নগল হয় ইয়াত কলিজা আছে নাই উস্তাদ সেইটো মূৰত বহুত গাড়ী আছে Ustad. কি বিবেক বিবেক কি পুলিশ বিবেকে পুলিচক খবৰ দিছে মই কোৱা নাছিলো চালক এই বিবেকক মই প্ৰথম দিনে কৈছো সি গাদ্দাৰ হয় ইয়াক চালক বিবেক এই কানুৱে নামানে মই কি জানো সি চেলফিছ কৰিছে আকৌ চালা এই বিবেকক মই উস্তাদ পিস্তলটো মাটিত থোক না মোক এৰেষ্ট কৰিব ইমান সহজ পাইছে তহঁতে এটা কাম কৰ তহঁতে মোক কভাৰ কৰ মই ইয়াৰ পৰা পলাই যাব পাৰিলে তহঁতে ধুনীয়াকৈ উলিয়াই লৈ যাম তহঁতে এইপিনে যা পুলিচক ৰখা বুজন এইপিনে যা পুলিচক ৰখা মই এইপিনে গৈ আছো अरे अरे हेडशॉट विवेक अरे अरे विवेक विवेक नो 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 विवेक विवेक এই তো নকৰিবি এইবিলাক সব লৈ যাওক লওক এয়া আপোনাৰ আসামী ছাৰ ইয়াক ৰঙা ঘৰলৈ নি এনেকুৱা শাস্তি দিয়ক যাতে ইয়াৰ সব কথা মনত থাকে ইয়াৰ বাবে ৰাজু আৰু তোমালোকক নিশ্চয় ধন্যবাদ দিব লাগিব তোমালোকে হয়তো নাজানা তোমালোকে আমাক ইমান ডাঙৰ ক্ৰিমিনেল এজনক ধৰাত ইমান সহায় কৰিছা
ঠিক আছে আমি যাওঁ তেতিয়াহ'লে যোৱা তোমালোকে যোৱা ইয়াক পাৰাখিনি আপুনি দিব আৰু নিশ্চয় নিশ্চয় পঢ়াখিনি নহয় গোটেইখিনিয়ে দিম নহয় যিখিনি পাৰে গোটেইখিনি দিব দেই থাকিবা বাই লৈ যাওক না ক'লৈ যাবা তুমি মোৰ লগতহে যাবা আই ঐ দেহি মোৰ লগতহে যাবা আই ঐ নামাৰিব না মোৰ লগতহে যাবা নামাৰো নেমাৰো কেনে পাইছে যি হিজিৰা কৰবাৰ নামাৰিবচোন তেনেকে ইমান নিৰ্দয় হ'ব নাপায় নামাৰিব না কচোন ক ড্ৰাগছ কেনেকে খায় মই নিজে নাখাওঁ নহয় নিজে নেখাওঁ বেলেগক খুৱাওঁ নিজে নেখাওঁ বেলেগক খুৱাওঁ যিবোৰ ঘটনা ঘটি গ'ল তুমি চাগে এতিয়া নিশ্চয় সুখী নহয় জানো নহয় আচলতে সেইজন মোৰ চিকাৰ নহয় মোৰ চিকাৰজনে যেদিনা পাপৰ প্ৰায়চিত্ত কৰিব সেইদিনাহে মোৰ মাৰ আত্মাৰ সৈতে ময়ো শান্তি পাম কিন্তু কিয় জানো আজি মোৰ সেই পুৰণা গাঁওখনলৈ বৰ মনত পৰিছে এবাৰ গৈ আহো নেকি তোমাৰ গাঁওখন চাবলৈ মোৰো বৰ মন গৈ আছে মোক নিবানে নিশ্চয় তুমি যদি বিচাৰা মনাজি উতনুয়া মনাজি উতনুয়া ওহো মৌচুমী তুমি থাকিবানে জীৱনে মৰণে মোৰে লগৰী হো মৌচুমী তুমি থাকিবানে জীৱনে মৰণে মোৰে লগৰী হো থাকিম তোমাৰ কাষতে বুকু
বুকুৰ মৰম দিবলে থাকিম তোমাৰ কাষতে বুকুৰ মৰম দিবলে মনে মাথো বিচাৰে তোমাকে মনে মাথো বিচাৰে তোমাকে ওহো মৌচুমী তুমি থাকিবানে জীৱনে মৰণে মোৰে লগৰী হো মন আজি উৰণীয়া মন আজি উতনুৱা মন আজি উৰণীয়া মন আজি উতনুৱা ওহো মৌচুমী তুমি থাকিবানে জীৱনে মৰণে মোৰে লগৰী হো সেইটো মোৰ সৰুৰ বন্ধু মহিমতৰ ঘৰ তাৰ সন্মুখতে এখন দোকান আছিল এতিয়া কাৰোবাৰ ঘৰহে আছে আৰু এফালে বাওঁহাতে অকণমান আগুৱাই গ'লে আমি থকা ঘৰটো আছিল আৰু সত্যপ্ৰসাদৰ ঘৰটো সেই যে লোহাৰ গেটখনৰ সৈতে দুমহলীয়া ঘৰটো দেখিছা সেইটোৱে তেওঁৰ ঘৰ তেওঁক লগ কৰিবলৈ মন নাই আছে নিশ্চয় আছে ঘৰত কোনো নাই নেকি কাক বিচাৰিছে বাৰু সত্যপ্ৰসাদ বৰুৱা গাঁৱলৈ আজি বহুদিনৰ মূৰত আহিলে যেন পাওঁ তেখেতৰ আজি বহুদিনৰ পৰা অৱস্থা ভাল নহয় চকুৰে একো নেদেখে হাত ভৰি পেৰালাইচিছ হৈ নিজে একোৱে কৰিব নোৱাৰে আজি 2 বছৰ ধৰি হুইল চেয়াৰত এনেকৈ বহি থাকে ময়ে চোৱা চিতা কৰি আজিকালি নিজৰ ল'ৰাটোৱে খবৰ নলয়
ধনৰ বল থকা কালত যি কৰ্ম কৰিছিলো তাৰ ফল এতিয়া ভোগ কৰি আছো। ভগৱান ক্ষমা কৰি দিয়া। হ'ব বাইদেউ, আজিলৈ আমি উভতো। তেখেতে সুধিলে বহাগীৰ পুতেক আহিছিল বুলি ক'ব। আহোঁ। তোক দেখা পোৱাৰ পিছত কি ভাবিছা? কিনো ভাবিম আৰু, সেই একেটা মানুহ বুলি ভাবেই নহয়। দেখিছা ভগৱানে তোক কেনেকে শাস্তি দিছে। ব'লা এতিয়া যাওঁ।